Good afternoon, everyone. আশা কৰো সকলো ভালে আছে আৰু পঢ়া শুনা কৰি আছে। So, আজি হোলি হয়, a very happy Holi to you all. So, আজি আমি যিটো ক্লাছ কৰিম সেইটো হৈছে MCQs. Next, আগতে এটা ক্লাছ হৈ গৈছে, আমি সেকেন্ড ক্লাছটো আজি কৰিম। So, let's start. So, first আমাৰ question যিটো আছে, যিটো company related হয়, company একদম basic question. A company is, company existence to কি হয়? ঠিক আছে আমাক অপশন দিয়া আছে ন্যাচারাল পারসন নন ট্রেডিং অর্গানাইজেশন আর্টিফিশিয়াল পারসন নে ক্লাব তো আমি জানো যে কোম্পানি এটা কেতিয়াও ন্যাচারাল পারসন হ'ব নোৱাৰে কাৰণ কোম্পানিটো এটা বিজনেস হয় বিজনেসটো যত মানুহে কাম কৰে বাট কোম্পানি ইটসেলফ ইজ নট আ ন্যাচারাল পারসন সো এটো আনসার আমাৰ নহয় নন ট্রেডিং অর্গানাইজেশন অবভিয়াসলি হ'ব নোৱাৰে কাৰণ যেতিয়া এটা কোম্পানি হ'ব এটা বিজনেস কৰিব বিজনেস এন্ড নন ট্রেডিং ইজ টোটালি অপোজিট ক্লাব নহয় সো আমাৰ এটাই অপশন থাকিলে যে আ কোম্পানি ইজ এন আৰ্টিফিশিয়াল পারসন ঠিক আছে যেতিয়া এটো কোৱেশ্চন মাইন্ডত আহিব কোম্পানি ইজ এন আৰ্টিফিশিয়াল পারসন কোম্পানিত কাম কৰি থকা মানুহবিলাক ন্যাচারাল পারসন হেতু বস্তু মাইন্ডত ক্লিয়াৰ ৰাখিব নেক্সট শ্বেয়াৰ হোল্ডাৰ্স এটা কোম্পানিত যিমান কেটা শ্বেয়াৰ হোল্ডাৰ্স থাকে শ্বেয়াৰ হোল্ডাৰ্স মানে কোন আছিলে যোনে বিজনেসটোত ক্যাপিটাল লগাই আছে ক্যাপিটাল আমাৰ যেনেকে সোল প্ৰপাৰেটৰশিপত কনসেপ্টটো আছিলে যোনে এটাই মানুহ থাকে কি নিজৰ বিজনেসতে নিজৰ পইচা লগাই ক্যাপিটাল ইনভেস্ট কৰে হেতু এজনে পারসন থাকে হেতু হৈছিলে আমাৰ সোল প্ৰপাৰেটৰ কোম্পানিত কি আছিলে কনসেপ্টটো কোম্পানিত এটা কোম্পানিত বহুত কেটা মানুহে পইচা লগাই কেনেকে লগাই হে কোম্পানিটোৰ শেয়াৰস কিনি পেলাই হে পইচাখিনি কোম্পানিটোৱে ইনভেস্ট কৰে এজ ক্যাপিটাল তো তেনেকে চাব গলে শ্বেয়াৰ হোল্ডাৰ্স কেটাৰ যেটো পজিশন কোম্পানিটোত হে পজিশনটো কি হয় ক্ৰেডিটৰ্স আমাৰ একাৰণে নহয় কাৰণ কোম্পানিয়ে শ্বেয়াৰ হোল্ডাৰ্স কেটাৰ পৰা ধাৰে লোৱা নাই পইচা ঠিক আছে ক্ৰেডিটৰ মানে যাৰ পৰা আমি বস্তু বাকিত কিনিছো বা আমি কাবাৰ পৰা ধাৰ লৈছো সো ইট ইজ নট আ ক্ৰেডিটৰ কাৰণ আমি হতৰ পৰা ধাৰ লোৱা নাই সিহঁতে নিজৰ বিজনেস হিচাপে পইচা লগাইছে আৰু নিজৰ বিজনেসত পইচা কোনে লগায় মালিকটোৱে বা ওনাৰটোৱে সো এইটো হিচাপত যদি চাব যাও শ্বেয়াৰ হোল্ডাৰ্স আৰ দ্য ওনাৰ্স of the company creditors নহয় employees নহয় officersও নহয় কাৰণ শ্বেয়াৰ হোল্ডাৰ্স কেটাই খালি পইচা লগাই আছে সিহঁতে অফিসটোৰ বা অফিসটোৰ ম্যানেজমেন্টত ফাংশনিঙত কোনো ধৰণৰ টাইম দিয়া নাই বা কোনো ধৰণৰ কাম কৰা নাই জাস্ট সিহঁত বিজনেসটোৰ মালিক হিচাপে এক্সিস্টেন্স আছে নেক্সট balance sheet is a statement which reflects balance sheet আমি জানো balance sheetত তিনটা বস্তু আহে কি আছিলে আমাৰ assets আহে liabilities আহে আৰু capital আহে with the formula assets is equal to capital plus liabilities তো এইকেটা অপচনৰ ভিতৰত আমি যদি চাও obviously assets and liabilities অকলে নাহে income expenditure নহয় income expenditure আমাৰ profit and loss statementত আহে আৰু next option আমাৰ বাকি থাকিলে assets liabilities and capital ঠিক আছে I hope এইখিনি লোকে ক্লিয়াৰ সবৰে So, আমি next question তুলে যাও. Debenture holders are dash of the company. এই মাত্ৰ আমি পাইছিলো shareholders. Shareholders আমি গম পালো shareholders হৈছে যোনবিলাক মানুহে নিজৰ পইচা বিজনেছত ইনভেস্ট কৰি আছে as a capital of the company. So, হেকাৰণে সিহঁত মালিক হৈ যায়। কিন্তু debenture holders কোন হয়? তাৰ আগতে আমি কনসেপ্টটো ক্লিয়াৰ ৰাখিব লাগিব যে debentures কি আছিলে? Debentures কি আছিলে? Debentures বিলাক এটা sort of ইকুইপমেন্ট বুলি ক'ব পাৰো যেটো বিজনেসে বিক্ৰী কৰে কাক বিক্ৰী কৰে যাৰ মানে পাবলিককে বিক্ৰী কৰে কিন্তু তাৰ এগেইনষ্টত পইচা লয় আৰু সেই ডিবেঞ্চাৰ্স বিক্ৰী কৰি পেলাই ডিবেঞ্চাৰ সেল কৰি পেলাই যিখিনি পইচা পায় মানি ৰিসিভ সেই মানি ৰিসিভ খিনি কি হয় লায়াবিলিটি অফ দি কোম্পানী ঠিক আছে তো ডিবেঞ্চাৰ্স খিনি সেল কৰি পেলাই কোম্পানী এটাই যিখিনি পইচা পায় সেইখিনি লায়াবিলিটি হয় আৰু এটা certain time period থাকে say suppose 1 year বা 5 years 10 years এটা time limit থাকে সেই time limitৰ পিছত সেইখিনি ৰিটাৰ্ণ কৰিব লাগে যাৰ সেল কৰিছিলে সিহঁতক ৰিটাৰ্ণ কৰিব লাগে তো সেই কাৰণে কি হৈ যাব হেতু যদি আমি পইচা কাক ৰিটাৰ্ণ কৰিব লাগে যাৰ পৰা আমি পইচা ধাৰে
লৈছো আৰু যাৰ পৰা আমি পইচা ধাৰে লৈছো তাৰমানে যাক আমি ইন ডিউ কোৰ্স অফ টাইম পইচা ৰিটাৰ্ণ কৰিব লাগিব দে আৰ আৱাৰ ক্ৰেডিটৰ্ছ ঠিক আছে ওনাৰ্ছ নহয় ওনাৰ্ছ কোন আছিলে ওনাৰ্ছ আছিলে শ্বেয়াৰ হোল্ডাৰ্ছ এমপ্লয়িজ অবভিয়াছলি নহয় ডেটৰ্ছ নহয় ক্ৰেডিটৰ্ছ আমাৰ আনসাৰটো হ'ব ঠিক আছে নেক্সট ইন আ পাৰ্টনাৰশ্বিপ interest on capital to partners is paid out of interest on capital কেতিয়া দিয়া গৈছিলে কনসেপ্টটো যদি আমি ৰিকল কৰো আমি পাৰ্টনাৰশ্বিপৰ যেতিয়া প্ৰফিট এণ্ড লছ ষ্টেটমেন্ট বনাও প্ৰথমতে আমি ট্ৰেডিং একাউন্ট বনালো ট্ৰেডিং একাউন্টৰ পৰা আমাৰ গ্ৰছ প্ৰফিট ওলাল গ্ৰছ প্ৰফিট গৈ পেলাই আমাৰ যিখন প্ৰফিট এণ্ড লছ ষ্টেটমেন্ট থাকে বা প্ৰফিট এণ্ড লছ একাউন্ট থাকে প্ৰফিট এণ্ড লছ একাউন্ট থাকে তাৰ পৰা আমাৰ নেট প্ৰফিটটো ওলাল ঠিক আছে এই নেট প্ৰফিটটো আকৌ ফাৰ্দাৰ ক'লে যে পাৰ্টনাৰশ্বিপৰ আৰু এটা এক্সট্ৰা কনসেপ্ট আছিলে কনসেপ্টৰ নাম কি আছিলে প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্ট প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউন্ট আৰু এই যিটো নেট প্ৰফিট আছে ঠিক আছে এই নেট প্ৰফিটটো ইয়ালে আহে আৰু তাৰ পিছত আমি ফাৰ্দাৰ যাক যিমান দিব আছে যদি স্যালাৰি দিব আছে বা ইন্টাৰেষ্ট দিব আছে সেই গোটেইখিনি বস্তু সেইখিনিৰ পৰা দিও তো এই যিখিনি প্ৰফিট আছে যৰ পৰা পাৰ্টনাৰছক ইন্টাৰেষ্ট দিয়ে বা স্যালাৰি দিয়ে গ্ৰছ প্ৰফিট নহয় কাৰণ গ্ৰছ প্ৰফিট আমাৰ ট্ৰেডিংতে থাকে সেইটোতো প্ৰফিট এণ্ড লছলৈ ট্ৰান্সফাৰ নহয় তো গ্ৰছ প্ৰফিট নহয় ক্যাপিটেল কোনো পধ্যে নহয় একিউমুলেটেড প্ৰফিট কি আছিলে যিটো আমি প্ৰফিটৰ এটা পাৰ্ট এভৰি ইয়াৰ অলপ অলপকে সেভ কৰি যাওঁ সেইটোক একিউমুলেটেড প্ৰফিট বুলি কয় আৰু একিউমুলেটেড প্ৰফিটৰ পৰা আমি কেতিয়াও ইন্টাৰেষ্ট অন ক্যাপিটেল নিদিও তো আমাৰ কাৰেক্ট অপশনটো হ'ব ডিভিজিবল প্ৰফিট সো এই যেটো ফাইনালি নেট প্ৰফিটটো ওলাই নেট প্ৰফিট ইজ দ্য ডিভিজিবল প্ৰফিট পাৰ্টনাৰছলে আৰু ৰিমেইনিং যিখিনি থাকিব স্যালাৰি তেলে ইন্টাৰেষ্ট পে কৰাৰ পিছত যিখিনি ৰিমেইনিং প্ৰফিট থাকিব সেই ৰিমেইনিং প্ৰফিটখিনি পাৰ্টনাৰ্ছ ক্যাপিটেল একাউন্টৰ লকে ট্ৰান্সফাৰ হৈ যাব তো এই প্ৰফিট খিনি ইজ নন এজ দ্য ডিভিজিবল প্ৰফিট সো স্যালাৰি ইন্টাৰেষ্ট সেইবিলাক যি য'ত থাকে সেইবিলাক সদায় will be payable out of the divisible profit. Next, a partnership firm is not reconstituted when there is admission of a new partner, amalgamation of two partnership firms, change in capital invested, and death of a partner. প্ৰথম কথা reconstitution মানে কি reconstitution মানে হৈছে যেতিয়া গোটে পাৰ্টনাৰশ্বিপ ফৰ্মখন চেঞ্জ হয় চেঞ্জ হোৱাৰ লগে লগে আমাৰ যিটো আমাৰ ফৰ্মেশন আছিলে সে সাপোজ পাৰ্টনাৰ্ছৰ মাজত প্ৰফিট শেয়াৰিং ৰেশিও চেঞ্জ হৈছে বা নতুন পাৰ্টনাৰ আহিছে যেনেকে এইটো এডমিশন অফ আ নিউ পাৰ্টনাৰ পাৰ্টনাৰ এজনৰ ডেথ হৈছে পাৰ্টনাৰ এজন ৰিটায়াৰ হৈছে সেইবিলাকত সবতে কি হয় ইদাৰ নিউ পাৰ্টনাৰ আহাৰ লগে লগে স্যাক্ৰিফাইসিং পুৰণা কেইটা স্যাক্ৰিফাইস কৰে নতুন প্ৰফিট শেয়াৰিং ৰেশিও উলিয়াব লাগে ডেথ হলে ৰিটায়াৰমেন্ট হলে তেতিয়াও প্ৰফিট শেয়াৰিং ৰেশিও চেঞ্জেস আহে আৰু দুটা পাৰ্টনাৰশ্বিপ ফৰ্মৰ মাজত যেতিয়া এমেলগেমেশন হয় এমেলগেমেশন মানে দুটা পাৰ্টনাৰশ্বিপ ফৰ্ম একেলগ হৈ পেলাই এটা হিচাপে বিজনেস আৰম্ভ কৰে যেনেকে মই এটাত এক্সাম্পল দিছিলো মাৰুতি আৰু সুজুকি মাৰুতি কোম্পানী আৰু সুজুকি কোম্পানী একেলগ হৈ পেলাই কাম কৰিছিলে ঠিক আছে সো তেনেকুৱা টাইপৰ কাম বিলাকত সদায় আমি ৰিকনস্টিটিউশন কৰিব লগাত পৰে তাৰ মানে আমাৰ প্ৰফিট এণ্ড লছ একাউন্ট তাৰে পিছত প্ৰফিট শেয়াৰিং ৰেশিও ব্যালেন্স शीटৰ ফৰ্মেশন গুটেখিনি চেঞ্জেস আহে এটাই বস্তু আছে য'ত ৰিকনস্টিটিউশনৰ দৰকাৰ নপৰে সেইটো হৈছে আমাৰ চেঞ্জ ইন ক্যাপিটেল ইনভেস্টেড কাৰণ ক্যাপিটেল ইনভেস্টেড মই এজ আ পাৰ্টনাৰ মই আগতে সে সাপোজ মোৰ বিজনেছত 1 লাখ টকা লগাইছিলো এতিয়া কি হল মোৰ হাতত অলপ বেছি পইচা আহিছে মই বিজনেছত ফাৰ্দাৰ ইনভেস্ট কৰিব বিচাৰিছো তো মই আৰু ফাৰ্দাৰ 1 লাখ টকা লগাইছো তো তাতে অকল মোৰ ক্যাপিটেলটো চেঞ্জ হ'ব তাতে গুটে ফৰ্মখন গুটে পাৰ্টনাৰশ্বিপ ফৰ্মখন ৰিকনস্টিটিউট কৰিব লাগি বা পাৰ্টনাৰশ্বিপত চেঞ্জ কৰিব লগিয়া একো দৰকাৰ নাথাকে সেইকাৰণে ৰিকনস্টিটিউশনৰো কোৱেশ্চন আৰাইজ নহয় ঠিক আছে নেক্সট লিকুইড এসেটটো আমি পঢ়িছিলো ডেফিনেশনটো যদি মনত আছে লিকুইড এসেটটো কি হয় fixed assets minus current assets minus contingent asset current assets minus stock prepaid expenses fixed assets minus wasting assets এটা
অপশ্যন এইকেইটা আমাৰ তাত আছে দেখাত এনেকুৱা লাগে যেন যিকোনো এটা হ'ব পাৰে বাট কথাটো হৈছে ফাৰ্ষ্ট লিকুইড এছেট আছিল কি চ' লিকুইড এছেট সেইখিনি এছেট আছিলে যিখিনি আমি ইজিলি কেছলৈ কনভাৰ্ট কৰিব পাৰো ইজিলি কনভাৰ্টেবল টু কেছ ঠিক আছে চ' ফিক্সড এছেট টোতো আমাৰ টোটেলি ফিক্সড হয় তো লিকুইড এছেটত ফিক্সড এছেটৰ কোনো কানেকশ্যনে নাই ঠিক আছে তো এই দুটা অপশ্যনটো লগালগ আমাৰ কেনচেলে গ'ল কাৰণ লিকুইড এছেটৰ লগত ফিক্সড এছেটৰ কোনো কানেকশ্যন নাই কানেকশ্যন কাৰ আছে কাৰেণ্ট এছেটছৰ কাৰেণ্ট এছেটছৰো এতিয়া দুটা অপশ্যন দিয়া আছে আমাক নেক্সট আমি চাম কণ্টিনজেণ্ট এছেট কি আছিলে কণ্টিনজেণ্ট এছেট এজ পাৰ ডেফিনেশ্যন যদি আমি ৰিকল কৰো কণ্টিনজেণ্ট এছেটছ আৰ দ'জ এছেটছ which will become an asset or not is dependent on a future unpredictable situation তাৰ মানে future happening এটা যে এইটো যদি এটা সে সাপোজ কৈছিলো ন এটা যদি কেছ চলি আছে কেছটো যদি আমি জিকো তেতিয়া সেই মাটিডোখৰ আমাৰ নামত আহিব বা যদি কেছটো হাৰো মাটিডোখৰ আমাৰ নামত নাহে সো ফিউচাৰ হেপেনিং নন হেপেনিং এটাৰ লগত যিটো বেছ হৈ থাকে সেইটো আমাৰ কণ্টিনজেণ্ট এছেট আছিলে সেইটোতো অবভিয়াছলি আমি ইজিলি কেছলে কনভাৰ্ট কৰিব নোৱাৰো সো এই অপশ্যনটো আমাৰ গ'ল সো আমাৰ অপশ্যন বাকি থাকিলে এইটো কাৰেণ্ট এছেটছ মাইনাছ ষ্টক মাইনাছ প্ৰিপেইড এক্সপেন্সেছ এতিয়া কাৰেণ্ট এছেটৰ পৰা ষ্টক আৰু প্ৰিপেইড এক্সপেন্সেছটো কিয় মাইনাছ কৰিছে কাৰণ প্ৰিপেইড এক্সপেন্সটো যদি আমি চাব যাওঁ একচুৱেলি আমাৰ এছেট নহয় কাৰণ সেইটো আমি কনভাৰ্ট কৰিবই নোৱাৰো আমাৰ ফিউচাৰত এটা এক্সপেন্স আছে হ'বলগীয়া সেই খৰচটো আমি আগতীয়াকে পে কৰি থৈ দিছো জাষ্ট সেইটোকতো আমি আকৌ ফাৰ্ডাৰ কেছলৈতো কনভাৰ্ট কৰিব নোৱাৰো সো সেইকাৰণে কাৰেণ্ট এছেটৰ পৰা আমি প্ৰিপেইড এক্সপেন্সটোক মাইনাছ কৰি দিলো আৰু ষ্টকটো কি হৈছে ষ্টকটো অলৰেডি আমি কিনি থৈ দিছো আমাৰ হাতত আছে যিটো ক্লজিং ষ্টক বুলি কয় ক্লজিং ষ্টকটো অলৰেডি আমাৰ হাতত আছে তো তাকো বিক্ৰী কৰি পেলাই কেছ আহিবলৈকে কিছুখিনি টাইম লাগি যাব ঠিক আছে তো সেইকাৰণে কাৰেণ্ট এছেট আৰু লিকুইড এছেটৰ মাজত সেইটোৱে ডিফাৰেঞ্চ আছে কাৰেণ্ট এছেটৰ পৰা যদি আমি ষ্টক আৰু প্ৰিপেইড এক্সপেন্সেছ যদি মাইনাছ কৰি দিওঁ তেতিয়া যিখিনি আমাৰ বেলেঞ্চ থাকি যাব দেট ইজ দ্য লিকুইড এছেটছ ঠিক আছে নেক্সট according to which concept a business is treated as an entity separate from its owners এইটো আমি একদম ষ্টাৰ্টিঙৰ ক্লাছতে কৰিছিলো বিজনেছটো সোল প্ৰপাৰেটৰশ্বিপৰ কনচেপ্টত এজন মানুহ যোনে বিজনেছ এটা আৰম্ভ কৰি আছে আৰু সেই মানুহজনৰ বিজনেছটো দুইটাক বেলেগ বেলেগ হিচাপে ৰেকগনাইজ কৰা যায় এজ পাৰ একাউণ্টেঞ্চি বা এজ পাৰ একাউণ্টিং ৰুলছ এণ্ড ৰেগুলেশ্যনছ কাৰণ মানুহজন আৰু বিজনেছটো যদি আমি একে কৰোঁ আমাৰ মেইনটেইন কৰোঁতে আমাৰ ৰেকৰ্ডছ মেইনটেইন কৰোঁতে অকণমান প্ৰব্লেম হ'ব পাৰে সেইকাৰণে যোনে পইচা লগাই আছে বিজনেছমেনজন আৰু বিজনেছটো টোটেলি ডিফাৰেণ্ট ছেপাৰেট আইডেণ্টিটি আছে এণ্ড ডেট কনচেপ্ট যিটোৰ আণ্ডাৰত এইটো চলি আছে সেইটো হৈছে আমাৰ বিজনেছ এণ্টিটি কনচেপ্ট বিজনেছ এণ্টিটিৰ মতে বিজনেছমেনটো আৰু বিজনেছটো দুইটাৰে ইণ্ডিভিজুৱেল বেলেগ বেলেগ আইডেণ্টিটি আছে কনচিষ্টেঞ্চি কনচেপ্টটো কি আছিলে একেলগে আমি এবাৰ ৰিভাইজ কৰি লওঁ কনচিষ্টেঞ্চি কনচেপ্টটো আছিলে যে আমি এবাৰ যিটো মেথড ইউজ কৰি আছো একাউণ্টিঙৰ কাৰণে নেক্সট আহি থকা বছৰ কেইটাৰলৈকে আমি সেই কনচেপ্টটোৱে মেইনটেইন কৰি যাম কনচিষ্টেঞ্চি এটা মেইনটেইন কৰি যাম তো কনচিষ্টেঞ্চিটো সেইটো হৈ গ'ল এক্ৰুৱেল কনচেপ্টটো কি আছিলে এক্ৰুৱেল কনচেপ্টটো আছিলে যে আমি অলৰেডি যিমানখিনি ইনকাম আহিছে বা অলৰেডি যিমানখিনি এক্সপেন্স হৈছে তাৰ লগতে যিমানখিনি হ'বলগীয়া আছে বা পাই থৈছো আমাৰ পাবলগীয়া আছে সেইখিনিকো আমি এটা বছৰত কেলকুলেশ্যনখিনি কৰি চলিম সেইটো হৈছে এক্ৰুৱেল মানে পাবলগীয়া বা দিবলগীয়া আৰু ডুৱেল এছপেক্ট কনচেপ্টটো হৈছে যে একাউণ্টেঞ্চিত সদায় প্ৰত্যেকটা বস্তুৰে বা প্ৰত্যেকটা ট্ৰেনজেকশ্যনৰে সদায় দুটা এছপেক্ট থাকে এটা ডেবিট এছপেক্ট থাকে এটা ক্ৰেডিট এছপেক্ট থাকে ছিংগল এছপেক্টেৰে কেতিয়াও এটা জাৰ্নেল এণ্ট্ৰিও ফৰ্ম হ'ব নোৱাৰে ঠিক আছে চ' এইটোৰ লগতে আমি বাকী কনচেপ্ট কেইটাও গম পালো কাইণ্ডলি মনত ৰাখিব পৰীক্ষাত যি টি কুৱেশ্যন দি দিব পাৰে অকল মই আজি বিজনেছ এণ্টিটি কনচেপ্টটো দিলো তো বাকী কেইটা কনচেপ্টৰ ওপৰতো কুৱেশ্যন সুধি দিব পাৰে তো কনচেপ্ট কেইটা যদি আমি জানি থওঁ তো আমাৰ কাৰণে পেপাৰখন ক্ৰেক কৰিবলৈ বেছি
ইজি হ'ব নেক্সট an expense incurred to purchase goods and to bring them to a saleable condition is known as ঠিক আছে তাৰ মানে আমি কোৱেশ্চনটো কি কৈছে আমাৰ খৰচ এটা হৈছে এক্সপেন্স ইনকাৰ্ড মানে খৰচ এটা হৈছে গুডছ পাৰচেজ কৰোতে ঠিক আছে গুডছ পাৰচেজ কৰোতে হৈছে এণ্ড টু ব্ৰিং দেম টু আ চেলেবল কণ্ডিশ্যন তাৰ মানে আমি এটা জাগাত গৈ পেলাই বস্তু পাৰচেজ কৰিলো সেইটোতো অকল আমাৰ পাৰচেজ বুলি আহি গ'ল তাৰ পিছত সেই গুডছটো আমি তাতে কিনি তাতেইতো কাষ্টমাৰক বিক্ৰী কৰিব নোৱাৰো তাৰ লগতে কি কষ্ট ইনভলভ আছিলে যে আমাৰ যিটো জাগাৰ পৰা কিনিছো সেই জাগাটোৰ পৰা আমাৰ অফিচটোলে আমাৰ ফেক্টৰীলৈকে আনাৰ যিটো খৰচ ঠিক আছে কেৰিয়াৰ চাৰ্জেছ হ'ব পাৰে ফিউৱেল হ'ব পাৰে তাৰে পিছত যদি বস্তুখিনি আনিলো বস্তুখিনি লৈ পেলাই আমি গাড়ীৰ পৰা আমাৰ ফেক্টৰীৰ ভিতৰলৈ নিবলৈ যদি লেবাৰ লগাইছো লেবাৰে অবভিয়াছলি এটা চাৰ্জ ল'ব সেইটোক কয় ৱেজেছ তো তেনেকুৱা টাইপৰ যিবিলাক এক্সপেন্সেছ আছে যিটোক আমি মেইন জাগাটোৰ পৰা কিনি আনি পেলাই আমাৰ ফেক্টৰী হওক আমাৰ বিজনেছে হওক তাতে আনি পেলাই যে অ'কে ইয়াতে কাষ্টমাৰে বস্তুটো চাই পেলাই আমাৰ তাৰ পৰা কিনিব পাৰিব সেই পজিশ্যনটোলৈকে ৰেডি কৰাৰলৈকে যিমানখিনি এক্সপেন্সেছ আছিলে সেই গোটেই এক্সপেন্সেছখিনি কিহৰ আণ্ডাৰত পৰে কেপিটেল এক্সপেন্স নহয় কাৰণ কেপিটেল এক্সপেন্স হৈছে আমি এছেট পাৰচেজ কৰিবলৈ যিবিলাক খৰচ কৰা যায় কেপিটেল expenses made to purchase fixed assets ঠিক আছে ইনডাইৰেক্ট এক্সপেন্সেছ নহয় কাৰণ ইনডাইৰেক্ট এক্সপেন্সেছ বিলাক সেইবিলাক এক্সপেন্সেছ যিটো বিজনেছৰ লগত একদম ডাইৰেক্টলি লিংক নাথাকিবও পাৰে তেনেকুৱা টাইপৰ এক্সপেন্সেছ বিলাকো ইনডাইৰেক্ট এক্সপেন্সৰ আণ্ডাৰত আহে চ' আমাৰ অপশ্যনটো থাকিলে ডাইৰেক্ট এক্সপেন্স এতিয়া ডাইৰেক্ট এক্সপেন্সত আমাৰ একচুৱেলি যিটো কুৱেশ্যন আছে কুৱেশ্যনটো কিহৰ হয় আমাৰ যিখন ট্ৰেডিং একাউণ্ট আছে ট্ৰেডিং একাউণ্টত কি আছিলে লেফ্ট চাইডে ৰাইট চাইডে অকল চেলছ আহে আৰু ইফালে ক্লজিং ষ্টক আহে ৰাইট চাইডে এইটো আমাৰ ডেবিট চাইডে যিখিনি এক্সপেন্সেছ আছে চৰি লেফ্ট চাইডে যিখিনি আমাৰ ডেবিট চাইডে তাৰমানে এক্সপেন্সেছ আছে এক্সপেন্সেছ কি আহিছিলে প্ৰথমতে অপেনিং ষ্টক তাৰে পিছত পাৰচেজ ইয়াৰ পৰা পাৰচেজ কৰোতে যিখিনি গ'ল তাৰে পিছত ৱেজেছ কেৰিয়েজেছ ইনৱাৰ্ড যদি ফিউৱেল খৰচ হয় ফিউৱেল ঠিক আছে তো এইবিলাক খৰচ যিবিলাক আহি যায় এইবিলাক আমাৰ ডাইৰেক্ট এক্সপেন্সেছ বুলি কোৱা যায় এইবিলাক আমাৰ ডাইৰেক্ট এক্সপেন্সেছ আৰু এইবিলাক চব মাইনাছ কৰাৰ পিছত আমাৰ গ্ৰছ প্ৰফিটটো ওলাই ঠিক আছে চ' তাৰ পিছত প্ৰফিট এণ্ড লছত যিখিনি পাৰ্ট আহে প্ৰফিট এণ্ড লছৰ যিখিনি এক্সপেন্সেছ আহে এইখিনি ইনডাইৰেক্ট এক্সপেন্স তাৰমানে ইনডাইৰেক্ট এক্সপেন্সেছ আমাৰ যিখিনি প্ৰফিট এণ্ড লছ একাউণ্টত শ্ব' হয় ঠিক আছে এই কনচেপ্টটো ভুল নকৰিব ডাইৰেক্ট এক্সপেন্স ট্ৰেডিং ৰিলেটেড হয় যিটো চেলেবল কণ্ডিশ্যনলৈ আনিবলৈ ইনডাইৰেক্ট এক্সপেন্স প্ৰফিট এণ্ড লছত আৰু কেপিটেল এক্সপেন্স হৈছে ফিক্স এছেট পাৰচেজ কৰিবলৈ আমাৰ যিখিনি খৰচ হয় নেক্সট ইয়াতে অলপ practical sum এটা আহিলে so A and B are partners and A gets a commission of 10% of net profit before charging commission এইটো আমি পাৰ্টনাৰশ্বিপৰ যিটো আছিলে বিফৰ চাৰ্জিং এণ্ড আফটাৰ চাৰ্জিং কমিশ্যন সেই কনচেপ্টত গৈ আছো আৰু বি গেটছ কমিশ্যন অফ 10% অন নেট প্ৰফিট আফটাৰ ইয়াৰটো হৈছে বিফৰ এৰ আৰু বিৰ হৈছে আফটাৰ চাৰ্জিং অল আদাৰ কমিশ্যনছ net profit of the year end is 55,000 what are the amounts of commission of A and B এতিয়া একো কমিশ্যন পেমেন্ট কৰাৰ আগতে এ পাব তো এটোতো উলিয়াবলৈ চিম্পল হ'ব এ কিমান কমিশ্যন পাব আমাৰ যিটো নেট প্ৰফিট আছে নেট প্ৰফিট ইনটু কমিশ্যন পাৰ্চেন্টেজ তো আমাৰ এমাউন্ট আছে 55,000 ইনটু 10% so which will be is equal to 5,500 কিন্তু
বিৰ ক্ষেত্ৰত কি হ'ব কনচেপ্টটো কি দিছে যে আফটাৰ চাৰ্জিং অল আদাৰ কমিশ্যন তাৰ মানে আমাৰ যিটো নেট প্ৰফিট আছে নেট প্ৰফিটৰ পৰা প্ৰথম কথা এক আমি যিমানখিনি কমিশ্যন দিলো সেইখিনি আমি মাইনাছ কৰিব লাগিব তো বিৰ কমিশ্যনটো উলিয়াওঁতে আমি কি কৰিব লাগিব 55,000 মাইনাছ 5,500 ঠিক আছে কাৰণ গোটেই প্ৰফিটৰ পৰা বেলেগ কমিশ্যনখিনি চাৰ্জ কৰাৰ পিছত যিখিনি ৰিমেইনিং আছে সেইখিনিৰ ওপৰত পাব প্ৰথম কথা এতিয়া আফটাৰ চাৰ্জিং অল আদাৰ কমিশ্যনৰ কনচেপ্টটো কি আছিলে ইনটু ৰেট বাই 100 প্লাছ ৰেট ফৰ্মুলা এইটো আছিলে যদি মনত আছে তো 55,000ৰ পৰা 5,500 মাইনাছ কৰিলে আমাৰ কিমান থাকিব 500 49,500 ইনটু 10% ইয়াতেও 10% দিয়া আছে প্লাস রেট প্লাস 100 তার মানে 110 তো 110 যদি হয় আমি এটো কাটাকাটি কৰিলে আমাৰ ওলাব 4500 তাৰ মানে আমাৰ আনসাৰ যদি আমি চাও আমাৰ যেটো লাষ্ট অপশন আছে এটো আমাৰ কারেক্ট আনসার হ'ব ঠিক আছে এই বস্তুটো মনত ৰাখিব বিফোৰ চাৰ্জিং কমিশ্যন যদি উলিয়াব দিছে ডাইৰেক্ট পার্সেন্টেজ লাগি যাব আৰু যদি আফটাৰ চাৰ্জিং কমিশ্যন দিয়া আছে তেতিয়া হলে কমিশ্যন খিনি তো মাইনাস কৰিমে প্লাস মাল্টিপ্লাই কিহৰ লগত হ'ব ৰেট বাই 100 প্লাস ৰেট ঠিক আছে এনেকুৱা টাইপৰ সামস প্ৰেক্টিস কৰিব যাতে আৰু ফাৰ্দাৰ কনসেপ্ট বিলাক ক্লিয়াৰ হয় নেক্সট হায়াৰ পারচেজ প্রাইস হায়াৰ পারচেজটো আমাৰ মনত আছে যেটো আমি পুৰাকে বস্তুটো কিনি নলও ইউজ কৰি থাকাৰ কাৰণে এটা চাৰ্জ দি গৈ থাকো আমি এসেট এটা ললো এসেট এটা লৈ পেলাই আমি ইউজ কৰি আছো তাৰ এগেইনষ্টত আমি এটা ইনষ্টলমেন্ট পে কৰি আছো ঠিক আছে তো হায়াৰ পারচেজৰ কাৰণে আমি যেটো প্রাইস পে কৰো প্রাইসটোত কি ইনক্লুডেড থাকে ইনষ্টলমেন্ট এমাউন্ট ইন্টারেস্ট এমাউন্ট ডাউন পেমেন্ট তো হায়াৰ পারচেজৰ কনসেপ্টটো কি আছিল সে সাপোজ আমি 1,20,000 টকাৰ এটা এসেট লৈছো আমি তাৰে ডাউন পেমেন্ট কৰিলো লগালগ কিনাৰ লগে লগে প্ৰথমতে 20,000 টকা পে কৰি দিলো বাকি 1 লাখ টকা যিখিনি আছে সেই 1 লাখ খিনি আমি ইনষ্টলমেন্ট ওয়াইজ মাহে মাহে পে কৰি গৈ থাকিম বাকি ৰিমেইনিং যিখিনি 1 লাখ আছে ইনষ্টলমেন্টত আমি পে কৰিম বাকি ৰিমেইনিং 1 লাখ খিনি এতিয়া এই 1 লাখ খিনি আমি লগে লগে যেহেতু দিয়া নাই আমি এমাহৰ মুৰে মুৰে দিম অবিয়াসলি তাতে অলপ ইন্টারেস্টটো চাৰ্জ হ'ব ইন্টারেস্ট চার্জ হৈ ইয়াতে আমাৰ মানে ইন্টারেস্ট আমাৰ এমাউন্টৰ লগত এড হৈ যাব ঠিক আছে তাৰ মানে হায়াৰ পারচেজ যেটো প্রাইস আছে তাতে আমাৰ ইনষ্টলমেন্ট এমাউন্টটো আছে ইন্টারেস্ট এমাউন্টটো ইনক্লুড হৈ থাকে আৰু ডাউন পেমেন্টটো ইনক্লুড হৈ থাকে এই গোটেইখিনি মিলি পেলাই আমাৰ হায়াৰ পারচেজ প্রাইসটো আহে ঠিক আছে তাৰ মানে আমাৰ ইয়াতে আনসাৰটো হ'ব অল অফ দি above সো এটো বস্তু মনত ৰাখিব ইনষ্টলমেন্টত ইন্টারেস্টটো থাকে ফৰ ইনষ্টলমেন্ট আমি এটা আজিকালি কনসেপ্ট আহিছে নো কষ্ট ইএমআই হেতু এটা বেলেগ বস্তু বাট হায়াৰ পারচেজৰ যেটো কনসেপ্ট আছিলে তাতে ইন্টারেস্ট এটা এড হয় ঠিক আছে সো ইয়াতে গুটেই কেটা এমাউন্ট ইনক্লুড থাকিব নেক্সট which accounting standard deals with amalgamation of companies accounting standard গোটেইখিনি নহলেও এই চাৰিটা যিকেইটা আমাৰ অপশনছত আছে এই চাৰিটা আমি জানাটো বহুত দৰকাৰী কাৰণ আমাৰ যিটো সিলেবাস আছে এক্সামটোৰ কাৰণে এপিডিসিএলৰ এইকেইটা ৰিলেটেড যিখিনি কোৰ্স আছে সেইখিনি আমাৰ আছে তো একাউন্টিং স্ট্যান্ডার্ড 1 একাউন্টিং স্ট্যান্ডার্ড 1 হৈছে কিহৰ disclosure of accounting policies so question যদি কিতিয়াবা আহিলে এটো মই দিলো amalgamation of company যদি আহে যে which accounting standard deals with disclosure of accounting policies তেতিয়া আমাৰ accounting standard 1 আহিব ঠিক আছে
নেক্সট আহিলে আমাৰ একাউণ্টিং ষ্টেণ্ডাৰ্ড 2 AS মানে একাউণ্টিং ষ্টেণ্ডাৰ্ড একাউণ্টিং ষ্টেণ্ডাৰ্ড 2 কিহৰ লগত ডিল কৰে ভ্যালুৱেশ্যন অফ ইনভেন্টৰীজ আৰু ইনভেন্টৰী মানে কি ইনভেন্টৰী মানে হৈছে আমাৰ যিখিনি ষ্টক থাকে আমি যিটো বিজনেছত ডিল কৰি আছো সেই বিজনেছটোৰ যিখিনি ষ্টক আছে সেইখিনি আমাৰ ইনভেন্টৰী কয় তো সেইখিনিৰ যিখিনি ভ্যালুৱেশ্যন কৰে কেনেকে ভ্যালুৱেশ্যন কৰিব কেটা মেথড আছে কি আছে সেই গোটেই ৰুলছ এণ্ড ৰেগুলেশ্যনছ খিনি যোনটো একাউণ্টিং ষ্টেণ্ডাৰ্ডে ডিল কৰে সেইটো হৈছে আমাৰ একাউণ্টিং ষ্টেণ্ডাৰ্ড 2 নেক্সট আহিলে আমাৰ একাউণ্টিং ষ্টেণ্ডাৰ্ড 3 একাউণ্টিং ষ্টেণ্ডাৰ্ড 3 কিহৰ লগত ডিল কৰে কেশ ফ্লো কেশ ফ্লো এটা কনচেপ্ট হয় য'ত আমাৰ বিজনেছটোত কিমানখিনি পইচা আহিছে কিমানখিনি মানে ইনফ্লো হৈছে আৰু আমাৰ কিমানখিনি আউটফ্লো হৈ ওলাই গৈছে তাৰ পৰা যিমানখিনি বেলেঞ্চ থাকি গৈছে তাৰ মানে আমাৰ ইনকাম বেছি হৈছে নে খৰচ বেছি হৈছে সেইবিলাক যোনে ডিল কৰে আৰু তাক ৰেকৰ্ড কৰোঁতে আমি আমাৰ বুকছত কেনেকে ৰেকৰ্ড কৰিব লাগিব ৰুলছ এণ্ড ৰেগুলেশ্যন সেইখিনি আমাৰ একাউণ্টিং ষ্টেণ্ডাৰ্ড 3 লগত ডিল কৰে এতিয়া আমাৰ যিটো একচুৱেল কুৱেশ্যন আছিলে ইয়াতে যে এমেলগেমেশ্যন অফ কোম্পানীজ কোনটো একাউণ্টিং ষ্টেণ্ডাৰ্ডৰ লগত মানে কোনটো একাউণ্টিং ষ্টেণ্ডাৰ্ডে ডিল কৰে সেইটো হৈছে আমাৰ একাউণ্টিং ষ্টেণ্ডাৰ্ড 14 so accounting standard 14 টো হৈছে আমাৰ amalgamation of companies ঠিক আছে অকল এইটো কোৱেশ্চন হে দিলো বাকি কেটা একাউন্টিং ষ্টেণ্ডাৰ্ডছো আপোনালোকে কাইন্ডলি মনত ৰাখিব নেক্সট প্ৰফিট অৰ লছ অন ৰিভ্যালুৱেশ্যন ৰিভ্যালুৱেশ্যন কি আছিলে আমাৰ যেতিয়া পাৰ্টনাৰশ্বিপ ফাৰ্ম এখনৰ যেতিয়া এছেটছ আৰু লাইবিলিটিজ বিলাক ৰিভ্যালু কৰা যায় ইদাৰ কমাও বা বঢ়াও ডাজন্ট মেটাৰ যেতিয়া ৰিভ্যালু কৰা যায় বা আগতে যদি আমি কিবা কাৰণে কিছুমান এছেটছ বা লাইবিলিটিজ ৰেকৰ্ড কৰিব পাহৰিলো আমি এতিয়া ৰেকৰ্ড কৰিব খুজিছো তেনেকুৱা টাইপত আমাৰ ৰিভ্যালুৱেশ্যন একাউণ্ট এটা বনোৱা যায় ঠিক আছে নামটো অবভিয়াছলি শুনিছে তো ৰিভ্যালুৱেশ্যন একাউণ্ট বনাওতে এছেটছৰ আৰু লাইবিলিটিজৰ ভ্যালু বাঢ়া কমা হ'ব পাৰে আৰু যিটো আমাৰ এণ্ড ৰিজাল্ট আছে এণ্ড ৰিজাল্টটো কি হ'ব পাৰে এছেট আৰু লাইবিলিটিজ বাঢ়া কমা হোৱাৰ পিছত ইদাৰ আমাৰ প্ৰফিট হ'ব পাৰে নহয় বা লছ হ'ব পাৰে আৰু নহয় বা নো ইফেক্ট নো ইফেক্ট হলেতো কথাই নাই যদি প্ৰফিট বা লছ হৈ আছে তেতিয়া আমি হেতু কেনেকে ট্ৰান্সফাৰ কৰো বা কোড ট্ৰান্সফাৰ কৰো তো আমাৰ যিখিনি প্ৰফিট বা লছ হৈছে বিজনেছ এটা অলৰেডি আছে নতুন পাৰ্টনাৰৰো এডমিশন হোৱা নাই পাৰ্টনাৰ ওলাইও যোৱা নাই এক্সিস্টিং পাৰ্টনাৰ কেটাই আছে খালি এছেটছ আৰু লাইবিলিটিজৰ ভ্যালু খিনি চেঞ্জ হৈছে ঠিক আছে কনসেপ্টটো চাওক অলৰেডি যিকেইটা পাৰ্টনাৰ্ছ আছে এক্সিস্টিং পাৰ্টনাৰ্ছ কেটাৰ মাজতে চেঞ্জেছ হৈছে এডমিশনো হোৱা নাই ৰিটায়াৰমেণ্টো হোৱা নাই তো সেই যিখিনি প্ৰফিট বা লছ আছে সেইখিনি অবভিয়াছলি পাৰ্টনাৰ্ছ খিনিয়ে বিয়াৰ কৰিব লাগিব প্ৰফিট হলেও পাৰ্টনাৰ্ছ কেটাৰে লাভ আৰু যদি লছো হৈছে সেইখিনিও লছো পাৰ্টনাৰ্ছ কেটায়ে বিয়াৰ কৰিব লাগিব তো নতুন এডো হোৱা নাই ওলাইও যোৱা নাই যিকেইটা এক্সিস্টিং আছে সিহঁতেই নিজৰ মাজত শ্বেয়াৰ কৰিব লাগিব ইন দেৰ অৰিজিনেল বা ওল্ড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' অল পাৰ্টনাৰ্ছৰ মাজত শ্বেয়াৰ হ'ব ইন দেৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' নহয় ওল্ড পাৰ্টনাৰ্ছ চেক্ৰিফাইচিং ৰেচিঅ' নহয় ওল্ড পাৰ্টনাৰ্ছ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' নহয় এক্সিস্টিং যিটো অলৰেডি আছে গোটেই কেইটা পাৰ্টনাৰ্ছ পুৰণা পাৰ্টনাৰ্ছ কেইটাৰ মাজতে হ'ব আৰু সিহঁতৰ যিটো পুৰণা প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আছে সেইটোৰ মতেই হ'ব কাৰণ ইয়াতে অকল ৰিভ্যালুৱেশ্যন হৈ আছে ইয়াতে বেলেগ একো চেঞ্জেছ আহা নাই ঠিক আছে এইটো বস্তু ভালকে মনত ৰাখিব ওল্ড পাৰ্টনাৰ্ছ কেপিটেল একাউণ্ট ইন দেৰ ওল্ড প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ঠিক আছে নেক্সট আহিলে সুপাৰ প্ৰফিট কি আছিলে সুপাৰ প্ৰফিট আমাৰ একচুৱেলি আছিলে যদি আমাৰ মনত আছে তেতিয়াহ'লে সেইটো আছিলে আমাৰ গুডউইলৰ ভ্যালুৱেশ্যনৰ গুডউইল ভ্যালুৱেশ্যন কৰাৰ যিকেইটা আমাৰ মেথডছ আছিলে তাৰে এটা মেথড আছিলে সুপাৰ প্ৰফিট মেথড সেই সুপাৰ প্ৰফিট মেথডটো আমি কেনেকে ডিটাৰমাইন কৰিছিলো সুপাৰ প্ৰফিট খিনি কি আছিলে নৰ্মেল প্ৰফিটটো আমি শুনিছো নৰ্মেল প্ৰফিটটো কি আছিলে আমাৰ যিটো লাইন অফ বিজনেছ সেই লাইন অফ বিজনেছত নৰ্মেল এতিয়া যিটো মাৰ্কেট চিটুৱেশ্যন সেই মাৰ্কেট চিটুৱেশ্যনত যিটো প্ৰফিট এটা হ'ব লাগে সেই প্ৰফিটটো কিমান
বা ক্যাপিটেল ইনভেস্টেড এটাৰ ওপৰত যিমানখিনি আমাৰ পাৰ্চেন্টেজ এটা দিয়া থাকে সেইটো আমাৰ আছিলে নৰ্মেল প্ৰফিট নৰ্মেল প্ৰফিটৰ লগত ৰিলেটেড আছিলে সুপাৰ প্ৰফিট সেইটো মনত ৰাখিব তো ইয়াতে গ্ৰছ প্ৰফিট মাইনাছ একচুৱেল প্ৰফিট আৰু নেট প্ৰফিট মাইনাছ একচুৱেল প্ৰফিট নৰ্মেল প্ৰফিটৰ মেনশ্যনে নাই তো এইটো অবভিয়াছলি নহয় এতিয়া ইয়াতে আছে নৰ্মেল প্ৰফিট মাইনাছ একচুৱেল প্ৰফিট নে একচুৱেল প্ৰফিট মাইনাছ নৰ্মেল প্ৰফিট সুপাৰ প্ৰফিট কোনটো হ'ব সো আমি যদি চাব যাওঁ তো তেতিয়াহ'লে একচুৱেল প্ৰফিটটো কি একচুৱেল প্ৰফিটটো হৈছে the profit earned by the firm আৰু নৰ্মেল প্ৰফিটটো আছিলে নৰ্মেল প্ৰফিটটো কি আছিলে জেনাৰেল মাৰ্কেট প্ৰফিট ঠিক আছে তো জেনাৰেল যিটো মাৰ্কেট প্ৰফিট আছে তাৰ পৰা তাতকে যদি আমাৰ একচুৱেল প্ৰফিট বেছি হৈ আছে তেতিয়াহে আমাৰ সুপাৰ প্ৰফিট হ'ব যদি নৰ্মেলটোৱে হৈ থাকে আমাৰ সুপাৰ প্ৰফিট ক'ৰ পৰা আহিলে নৰ্মেল প্ৰফিটে হ'ব হয় নাই তো একচুৱেল প্ৰফিটৰ পৰা যদি আমি নৰ্মেল প্ৰফিটটো মাইনাছ কৰো তাৰমানে একচুৱেল প্ৰফিটটো ডাঙৰ হ'ব লাগিব একচুৱেল প্ৰফিট ডাঙৰ হ'ব লাগিব হয় নাই তেতিয়াহে সুপাৰ প্ৰফিটৰ কুৱেশ্যন এৰাইজ হ'ব তো একচুৱেল প্ৰফিটৰ পৰা যদি আমি নৰ্মেল প্ৰফিটটো মাইনাছ কৰো তেতিয়া আমাৰ সুপাৰ প্ৰফিট ওলাই চ' দিছ ইজ দ্য কাৰেক্ট অপশ্যন তাৰমানে সুপাৰ প্ৰফিট is equal to actual profit minus normal profit বা excess of actual profit over normal profit ঠিক আছে next A and B are partners sharing profit in the ratio of 2:1 তো এখন পাৰ্টনাৰশ্বিপ ফৰ্ম আছে পাৰ্টনাৰশ্বিপ ফৰ্মখনত A and B partners হয় সিহঁতে অলৰেডি প্ৰফিট কোনটো ৰেচিঅ'ত শ্বেয়াৰ কৰি আছে 2:1 ৰেচিঅ'ত C is admitted into the partnership firm for 3/11th share which he takes তাক 3/11 শ্বেয়াৰ এটা দিয়া আছে সেই শ্বেয়াৰটো সি কেনেকে একুৱায়াৰ কৰিছে সি একুৱায়াৰ কৰিছে 2/11th from A and 1/11th from B এতিয়া আমাক কুৱেশ্যনটো দিছে যে ক্যালকুলেট দ্য নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' আমাক অপচনছ কেইটা দিয়া আছে তো এতিয়া ক্যালকুলেট আমি কেনেকে কৰিম ঠিক আছে কনসেপ্টটো আপোনালোকে বুজিব A B সিহঁতে অলৰেডি 2:1ত শ্বেয়াৰ কৰি আছে তাৰ মানে A ৰ শ্বেয়াৰ হৈছে 2/3 আৰু B ৰ হৈছে 1/3 এতিয়া আমাক B এ কিমান পাব অকল হেতু কোৱা নাই সৰি C নতুন এ পাৰ্টনাৰ সি C এ কিমান পাব অকল হেতু দিয়া নাই লগতে এটোও দিছে যে হেতু কাৰ পৰা কেনেকে পাব সো যেহেতু 2/11 ভাগটো A ৰ পৰা পাই আছে তাৰ মানে A নিজৰ 2/11 ভাগ এটা দি আছে ন সো A ৰ যিটো নতুন শ্বেয়াৰ হ'ব হেতুৰ কাৰণে আমি 2/11 শ্বেয়াৰটো মাইনাস কৰিব লাগিব সেম তেনেকে B ৰ কাৰণেও আমি 1/11 শ্বেয়াৰটো মাইনাস কৰিব লাগিব তেতিয়াহে তাহাঁতৰ নিউ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' ওলাব কাৰণ সিমানখিনি ভাগ সিহঁতে C অলৰেডি দি আছে তো ক্যালকুলেশনটো কেনেকে হ'ব ইহঁতৰ LCM টো ললে আমাৰ 33 ললে 11 2 যা 22 minus 3 2 যা 6 আৰু ইফালে আমাৰ 33 11 minus 3 তো 22 পৰা 6 গলে থাকে আমাৰ 16 11 ৰ পৰা 3 গলে থাকে আমাৰ 8 আৰু C ৰ যিটো শ্বেয়াৰ হ'ব C ৰ ভাগ আছিলে কিমান 3/11 কম্পেয়াৰ কৰিবলে সদায় আমাৰ বেসটো ইকুৱেল থাকিব লাগে তো ইহঁতৰ যেহেতু 33 আছে ডিনমিনেটৰটো তো আমিও তো C কো আমি বেসটো মিলাই লব লাগিব 33 3 3 যা 9 তো আমি যদি চাব যাও আমাৰ ৰেশিওটো হ'ব 16:8:9 তাৰ মানে আমাৰ লাষ্ট অপশনটো কাৰেক্ট হয় তো এনেকুৱা টাইপৰ কোৱেশ্চন আহিলে এইখিনি ক্যালকুলেট কৰি অকমান চাব লাগিব ঠিক আছে নেক্সট as per the new tax regime income tax is nil up to new tax regime মানে এটো আমাৰ কোৱেশ্চন আহিছে ইনকাম টেক্সৰ ওপৰত
ঠিক আছে, ইনকাম টেক্সৰ ওপৰত আমাৰ কুৱেশ্যনটো আৰাইজ হৈছে। ইনকাম টেক্সৰ এতিয়া নতুন যিটো ৰিজাইম আহিছে, নতুন ৰিজাইমটোৰ মতে একদম ৰিচেণ্টটো নহয়, একদম ৰিচেণ্টটোতো অলপ চেঞ্জেছ আহিছে, বাট অভিয়াছলি বেচিক লিমিটটো বাৰু ছেমে আছে। নীল কিমানৰলৈকে, তাৰমানে কিমানখিনি ইনকাম কৰিলে আমি বৰ্তমানৰলৈকে 1 টকাও টেক্স দিব নালাগে বা কোনো ধৰণৰ স্লেব ৰেটত নপৰে। স্লেব ৰেটটোৱে হৈছে নীল। পুৰণা যিটো ৰেজাইম আছিলে, কিবা কাৰণে যদি পুৰণা ৰেজাইমৰ কুৱেশ্যন আহে সেইটো মনত ৰাখি থওক। 2,50,000 আছিলে অল্ড ৰেজাইম মতে, আৰু নিউ ৰেজাইম মতে আমাৰ অপশ্যনটো হৈছে 3 lakhs। ঠিক আছে, এইখিনি চিম্পল হয়, ইয়াতে বুজাবলগীয়া খাস একো নাই। নেক্সট অপশ্যন জিএসটি। জিএসটি আছিলে আমাৰ কি, গুডছ এণ্ড সাৰ্ভিস টেক্স। Goods and service tax. Goods and service tax was introduced in India with effect from কেতিয়াৰ পৰা এপ্লিকেবল হৈছিলে আমাৰ ইণ্ডিয়াত? অপশ্যনছ আমাৰ আছে 1st April 1718, 1st July 1718। ঠিক আছে, চাব গ'লে এটা ফিনান্সিয়েল ইয়াৰ কেতিয়া আৰম্ভ হয়? ফিনান্সিয়েল ইয়াৰ এটা সদায় আৰম্ভ হয় 1st April আৰু এণ্ড হয় 31st March। তো এইটো কনচেপ্ট মতে চাব গ'লে আমাৰ ফাৰ্ষ্ট মাইণ্ডত সদায় সেইটোৱে আহিব যে 1st এপ্ৰিলতে কিজানি হৈছিলে, বাট এইটো মনত ৰাখিব যে জিএসটি আমাৰ ইমপ্লিমেণ্ট হৈছিলে 1st জুলাইৰ পৰা, আকৌ 2017। ঠিক আছে, ইয়াতেও বুজাবলগীয়া একো নাই, ডেটটো মনত ৰাখিলে হ'ল 1st জুলাই 2017। এপ্ৰিলৰ লগত কনফিউজ নহব। নেক্সট, at the time of dissolution, which of the following is not transferred to the realization account? ডিজলিউশ্যন কি আছিলে? ডিজলিউশ্যন আছিলে যেতিয়া এটা পাৰ্টনাৰশ্বিপ ফৰ্ম টোটেলি বন্ধ হৈ গৈছে। ঠিক আছে, বন্ধ হোৱাটো ডিজলিউশ্যন হোৱা বা ডিজলভ হোৱা বুলি কয়। আৰু যেতিয়া এটা পাৰ্টনাৰশ্বিপ ফৰ্ম টোটেলি বন্ধ হৈ যায়, তেতিয়া আমি ৰিভেলুৱেশ্যন একাউণ্ট নবনাও, তেতিয়া আমি ৰিয়েলাইজেশ্যন একাউণ্ট বনাও। ৰিয়েলাইজেশ্যন একাউণ্ট কিহৰ কাৰণে বনাও? কাৰণ আমি গোটেই আমাৰ বুকছখিনি ক্ল'জ কৰি দিছো, বেলেঞ্চ শ্বীট টোটেলি ক্ল'জ হৈ যাব, ফাৰ্ডাৰ কণ্টিনিউ নহয়। তো আমাৰ যিখিনি এছেটছ আৰু লাইবিলিটিজ আছে, সেইখিনি এছেটছখিনি আমি বিক্ৰী কৰি দিম, বিক্ৰী কৰি পেলাই যিমানখিনি লাইবিলিটিজ পে' কৰিব আছে, লাইবিলিটিজখিনি পে' অফ কৰি দিম। তো আমাৰ হাতৰ পৰা ইদাৰ পইচা যাব বা আমাৰ হাতত অলপ বেলেঞ্চ থাকি যাব, টোটেলি ক্ল'জ বুকছ। তো সেইখিনি ৰিয়েলাইজেশ্যন একাউণ্টটো যেতিয়া আমি বনাও, তো তেতিয়া আমাৰ কোনখিনি বস্তু যায়? তো ৰিয়েলাইজেশ্যন একাউণ্ট বনোৱা যদি কনচেপ্টটো আপোনালোকৰ মনত আছে, তো আমি কি কৰো, আমাৰ যিখন আগৰ বেলেঞ্চ শ্বীট আছিলে, আগৰ বেলেঞ্চ শ্বীটৰ আইটেমছ কেইটা প্ৰথমতে ৰিয়েলাইজেশ্যন একাউণ্টলৈ আনো, তাৰে পিছত সেই এছেটছ আৰু লাইবিলিটিজখিনিক আমি বিক্ৰী কৰো আৰু লাইবিলিটিজখিনি পে অফ কৰো। তো যেতিয়াই আমি বেলেঞ্চ শ্বীটৰ পৰা ৰিয়েলাইজেশ্যন একাউণ্টলৈ এছেটছ এণ্ড লাইবিলিটিজখিনি ট্ৰেন্সফাৰ কৰি লওঁ, এতিয়া কেইটামান বস্তু আমাৰ ৰিয়েলাইজেশ্যন একাউণ্টলৈ ট্ৰেন্সফাৰ নহয়। কি নহয়? কেশ আৰু বেংক নহয়, কাৰণ কেশ বেংকখিনি আমি লাষ্টত গৈ পেলাই ডিল কৰিব লাগে যে ফাইনেলি আমাৰ হাতত কিমান পইচা থাকিলে বা নাথাকিলে। সেইকাৰণে কেশ আৰু বেংক আমি ট্ৰেন্সফাৰ নকৰো। ফিক্টিচিয়াছ এছেট, ফিক্টিচিয়াছ এছেটটো কি আছিলে? যিটো একচুৱেল এছেটে নহয়, সেইটো এটা ডাঙৰ এক্সপেন্স আছিলে, যিটো আমি উইথ ডিউ কোৰ্চ অফ টাইম অলপ অলপকে কাটি গৈ থাকো। চ' ফিক্টিচিয়াছ এছেটটো আমাৰ ট্ৰেন্সফাৰ নহয়, কাৰণ সি একচুৱেল এছেটে নহয়, তাৰ পৰা কোনো ধৰণৰ পইচা ৰিয়েলাইজ নহ'ব। আৰু লাষ্ট আছিলে জেনেৰেল ৰিজাৰ্ভ। জেনেৰেল ৰিজাৰ্ভটো কি হয়? জেনেৰেল ৰিজাৰ্ভটো আমাৰ আছিলে যে আমি আমাৰ যিখিনি ডিভিজিবল প্ৰফিট আছিলে, সেই ডিভিজিবল প্ৰফিটৰ পৰা এটা পৰ্চন আমি আমাৰ ফিউচাৰ ইউজৰ কাৰণে ছেট আছাইড কৰি থৈ দিয়া হয়। ঠিক আছে, সেইখিনি পাৰ্টনাৰ্ছ কেপিটেল একাউণ্টলৈ বা পাৰ্টনাৰ্ছ কেপিটেলৰ লগত সেইখিনি প্লাছ মাইনাছ হৈ যায় বা এডজাষ্ট হৈ যায়। চ' সেইখিনিও আমাৰ ৰিয়েলাইজেশ্যন একাউণ্টলৈকে ট্ৰেন্সফাৰ নহয়। তো ৰিয়েলাইজেশ্যন একাউণ্টত এই তিনিটা বস্তুৱে যি আছে, যিটো ট্ৰেন্সফাৰ নহয়। তো এইটো হিচাপত আমাৰ চাব গ'লে আনচাৰটো হ'ব অল অফ দি আবাভ। ঠিক আছে, অকল এই তিনটাই নহয়, ইয়াৰ বাহিৰে বাকী চব হয়। ঠিক আছে, নেক্সট, goodwill of a firm is rupees 50,000 and the new partner is admitted for 1/5 share in profit. What will be the amount of premium for goodwill to be brought by the new partner? এইটোৰ লগত ৰিলেটেড আৰু এটা কুৱেশ্যন আহিব পাৰে যে নতুন পাৰ্টনাৰ এজন যেতিয়া এডমিট হয়, সেই পাৰ্টনাৰজনে গুডউইলৰ এটা পৰ্চন আনিব লাগে। সেই পৰ্চনটো কি বুলি কয়? ঠিক আছে,
সেইটো এটা আহিব পাৰে, সেইটো আমি লিখিব লাগিব প্ৰিমিয়াম ফৰ গুডউইল। সো কোৱেশ্চনটো যদি তেনেকুৱা ধৰণত আহে যে নতুন পাৰ্টনাৰটোৱে যিমানখিনি গুডউইলৰ এটা পাৰ্ট আনিব লাগে বা পোৰ্শন আনিব লাগে তাৰ নামটো কি, তাৰ নামটো হৈছে প্ৰিমিয়াম ফৰ গুডউইল। এতিয়া আহিলো আমাৰ কোৱেশ্চনটোত। গুডউইল 50,000 টকা আছে, নতুন পাৰ্টনাৰটোক এডমিট কৰিছে কিমানৰ কাৰণে, 1/5 শ্বেয়াৰ ইন দ্য প্ৰফিটত এডমিট কৰিছে। পাৰ্টনাৰটোৱে কিমানখিনি প্ৰিমিয়াম ফৰ গুডউইল আনিব লাগিব, ইয়াৰ কাৰণে আমাৰ যিটো কেলকুলেশ্যন হৈছে প্ৰিমিয়াম ফৰ গুডউইল ইজ ইকুৱেল goodwill of the firm into new partners share of profit। ঠিক আছে, goodwill of the firm আমাৰ কিমান দিয়া আছে 50,000, নতুন পাৰ্টনাৰটোক কিমানৰ কাৰণে এডমিট কৰিছো 1/5। সো নতুন পাৰ্টনাৰটোৱে প্ৰিমিয়াম ফৰ গুডউইল কিমান আনিব লাগিব, ₹10,000। সো অপশন বি ইজ দ্য কাৰেক্ট আনসাৰ। ফৰ্মুলাটো মনত ৰাখিলে হ'ল, যদি এনেকুৱা টাইপৰ আহে গুডউইল অফ দ্য ফাৰ্ম ইনটু নিউ পাৰ্টনাৰ্স শ্বেয়াৰ অফ প্ৰফিট। নেক্সট, ডেবিট বেলেন্স এজ পাৰ কেশ বুক মিন্স, এইটো কুৱেশ্যন ক'ৰ পৰা আহিছে, এইটো কুৱেশ্যন আমাৰ আহিছে বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট। বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট বা BRS। তো আমি বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্টত কি কৰোঁ, আমাৰ যিখন কেশ বুক, আমি যিখন বিজনেছত যিখন কেশ বুক মেইনটেইন কৰি আছো আৰু আমাৰ বেংক একাউণ্টত যিখন পাছবুক আছে তাৰ মাজত যদি কিবা ডিফাৰেঞ্চেছ আছে সেইখিনি আমি প্লাছ মাইনাছ কৰি পেলাই কেনেকে মিলাব লাগে, ঠিক আছে, সেইটো হিচাপত আমাৰ বেংক ৰিকনচিলিয়েশ্যন ষ্টেটমেণ্ট বনোৱা যায়। এতিয়া আমাৰ যিখন কেশ বুক আছে, কেশ বুকৰ যিটো ডেবিট চাইড মানে আমাৰ এছেট চাইডটো, তো আমাৰ বেংক একাউণ্টৰ কেশ বুকত যিটো বেংক একাউণ্ট আছে তাৰে যিটো ডেবিট বেলেঞ্চ আছে সেইটো পাছবুকত আমাৰ কি হিচাপে শ্ব' হৈ থাকিব, ঠিক আছে। চ' ইয়াৰে ডেবিট বেলেঞ্চ পাছবুকৰ ডেবিট বেলেঞ্চ নহয়, পাছবুকৰ কাৰণে, আৰু অভাৰড্ৰাফ্ট হলেতো আমাৰ নিগেটিভ বেলেঞ্চ হৈ যাব, তো এইটো আমাৰ অভাৰড্ৰাফ্টটো নহয়, তো এইটো আমাৰ হ'ব ক্ৰেডিট বেলেঞ্চ। ঠিক তেনেকে উল্টাটোও হ'ব, কেশ বুকত যদি ক্ৰেডিট বেলেঞ্চ থাকে সেইটো আমাৰ পাছবুকৰ ডেবিট বেলেঞ্চ হ'ব। কাৰণ আপোনালোকৰ যেতিয়া বেংক একাউণ্ট এটা থাকে, বেংক একাউণ্টত যেতিয়া পইচা সোমায় সদায় চাব যে এটা মেছেজ আহে ডেট ইয়ৰ একাউণ্ট হেজ বিন ক্ৰেডিটেড, যেতিয়া পইচা বাঢ়ে। কিন্তু আমি যেতিয়া বুকছত মেইনটেইন কৰো, আমাৰ এছেট যেতিয়া বাঢ়ে আমি সদায় ডেবিট কৰো। চ' সেইকাৰণে এই ডিফাৰেঞ্চটো আছে, আমাৰ কেশ বুকত বাঢ়া মানে ডেবিট আৰু পাছবুকত বাঢ়া মানে ক্ৰেডিট, সেইকাৰণে সেইটো কনচেপ্টটো উল্টা হয় সদায়, ঠিক আছে। কেশ বুকৰ ডেবিট ইজ পাছবুকৰ ক্ৰেডিট আৰু কেশ বুকৰ ক্ৰেডিট ইজ পাছবুকৰ ডেবিট। ফাইন। নেক্সট, ইন কেছ অফ ইণ্টাৰষ্টেট চেল মানে বিটুইন টু ডিফাৰেণ্ট ষ্টেটছ, দুখন ষ্টেটৰ মাজত যদি কিবা কিনা বেচা হৈছে সেইটো কি আছিলে, এইটো চাগে চবে জানে আই গেছ, এইটো আছিলে আমাৰ ইণ্টিগ্ৰেটেড গুডছ এণ্ড চাৰ্ভিছ টেক্স, এইটো আমাৰ IGST, ঠিক আছে। আৰু ইন্ট্ৰাষ্টেট হলে তাৰমানে উইদিন দ্য চেম ষ্টেট, হলে আমাৰ দুটা ভাগ হয়, এটা পাৰ্ট আমাৰ চেণ্টাৰৰ তাত যায় যিটো আমাৰ চেন্ট্ৰেল গুডছ এণ্ড চাৰ্ভিছ টেক্স বুলি কয়, আৰু এটা ষ্টেট হলে SGST, ইউনিয়ন টেৰিটৰী হলে UTGST, তাৰমানে এইটো আমাৰ CGST, এইটো আমাৰ SGST বা ইউনিয়ন টেৰিটৰী GST, ঠিক আছে। সেইটো বস্তু মনত ৰাখিব, ইণ্টাৰ হলে ইণ্টিগ্ৰেটেড আৰু ইন্ট্ৰা হলে দুটা যাব, SGST আৰু CGST। Next, shares that are issued by the company to its directors or employees at a discount, এইটো কনচেপ্ট চাগে চবৰে মনত আছে, শ্বেয়াৰ্স আমি ডিসকাউণ্টত ইস্যু কৰিব নোৱাৰো এজ পাৰ সেকশ্যন 53 অফ দি কম্পেনিজ এক্ট 2013, কিন্তু ডাইৰেক্টৰক বা এমপ্লয়িজক ডিসকাউণ্টত ইস্যু কৰিব পাৰে, ঠিক আছে, বা কনচিডাৰেশ্যন আদাৰ দেন কেশত কৰিব পাৰে। তো তাৰ নামটো কি আছিলে, ইকুইটি শ্বেয়াৰ্স নহয়, ইকুইটি শ্বেয়াৰ্সটো আমাৰ নৰ্মেল শ্বেয়াৰ্স হয়। প্ৰিফাৰেন্স শ্বেয়াৰ্সও আমাৰ
ইকুইটি শ্বেয়াৰৰ নিচিনাই, খালি সিহঁতৰ এটা প্ৰিফাৰেঞ্চ এটা থাকে যে যদি কোম্পানীটো কেতিয়াবা বন্ধ হয় সিহঁতে আগতে ৰিপেমেণ্টখিনি পাব নিজৰ। ডিছকাউণ্টেড শ্বেয়াৰ্ছ নহয়, তাৰ নামটো আছিলে আমাৰ sweat equity shares. So sweat equity shares are those shares which are issued by the company to the director or employees at a discount or consideration other than cash. Next, the term dash means the responsibility of getting a specified number of shares which are offered to the public for subscription in case not subscribed by the public. Minimum subscription কিমান আছিলে? আমি লাষ্ট যিটো ভিডিঅ' বনাইছিলো তাতে আমি সেইটো কুৱেশ্যন দিছিলো যে মিনিমাম ছাবস্ক্ৰিপশ্যন কোম্পানী এটাৰ ছাকচেছফুল হ'ব, মানে ছাবস্ক্ৰিপশ্যনটো ইছ্যুটো ছাকচেছফুল হ'বলৈ মিনিমাম কিমানখিনি ছাবস্ক্ৰাইব হ'ব লাগে সেইটো কোৱা আছিলে আমাৰ 90%। শ্বেয়াৰ্ছৰ ক্ষেত্ৰত 90% আছিলে, ডিবেঞ্চাৰ্ছৰ ক্ষেত্ৰত 75% আছিলে। তো 90% যদি কমপ্লিট নহয়, 90% শ্বেয়াৰ যদি পাব্লিকে কালেক্ট নকৰে, ঠিক আছে, বা ছাবস্ক্ৰাইব নকৰে, তেতিয়াহ'লে কিছুমান এনেকুৱা মানুহ থাকে যোনে আগতীয়াকে এটা লিখিতত দি থৈ দিয়ে যে যদি এই কোম্পানীটোত এইবাৰ যিটো আমি শ্বেয়াৰ ইছ্যু কৰিছো 90% যদি নহয়, সেই ৰিমেইনিং যিখিনি বেলেঞ্চ থাকে আমি কিনি ল'ম, ৰিটাৰ্ণ ৰূপত দিয়ে, ঠিক আছে। সেই যিকেইজন মানুহে কামটো কৰে বা সেই প্ৰচেছটোক কি বুলি কোৱা যায়? আণ্ডাৰ ৰাইটিং, ঠিক আছে। আৰু যোনে কিনে মানুহকেইজনক কি বুলি কোৱা যায়? আণ্ডাৰ ৰাইটাৰ। ফ'ৰফিচাৰ মানে হৈছে, ফ'ৰফিচাৰ মানে কি আছিলে? কেনচেলেশ্যন অফ শ্বেয়াৰ্ছ। ফ'ৰফিচাৰ আছিলে কেনচেলেশ্যন অফ শ্বেয়াৰ্ছ, আৰু বাইবেক মানে টু পাৰচেজ দ্য শ্বেয়াৰ্ছ বেক। ঠিক আছে, পাৰচেজ, বাইবেক মানে পাৰচেজ বেক কৰা, ফ'ৰফিচাৰ মানে কেনচেল কৰা, আৰু আণ্ডাৰ ৰাইটিং মানে এইটো অভাৰ ৰাইটিং বুলি একো এটা কনচেপ্ট নাই। Next, when shares are issued at premium, the amount of premium is recorded in. এইটো আমি জাৰ্নেল এন্ট্ৰি পাছ কৰোঁতে আমি বহুতবাৰ কৰিছো, আমাৰ মনতো আছে, থাকিব লাগে। আই মিন শ্বেয়াৰ কেপিটেলটো নহয়, শ্বেয়াৰ কেপিটেলটো হৈছে আমাৰ যিটো কেপিটেল থাকে কোম্পানীটোৰ, সেইটো শ্বেয়াৰ কেপিটেল বুলি কয়। শ্বেয়াৰ প্ৰিমিয়াম হয় যেন লাগে, বাট এইটো আমাৰ আনচাৰ নহয়। আমাৰ আনচাৰটো হৈছে চিকিউৰিটিজ প্ৰিমিয়াম। তাৰমানে আমাৰ যেতিয়া শ্বেয়াৰ এটা ইছ্যু কৰা যায়, তো তেতিয়াহ'লে আমাৰ জাৰ্নেল এন্ট্ৰিটো কি থাকে সদায়? কেশ আহিছে, কেনেকে কেনেকে আহিছে? টু সে সাপোজ ইকুইটি শ্বেয়াৰ কেপিটেল 1,10,000। তো ইকুইটি শ্বেয়াৰ কেপিটেল আমাৰ 1,00,000, যিখিনি আমাৰ নমিনেল ভেলিউ, আৰু এক্সট্ৰা যিখিনি থাকে সেইখিনি আমাৰ চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টত যায়। সে সাপোজ যদি আমাৰ 1,000টা শ্বেয়াৰ্ছ issued at rupees 110, of which rupees 10 is premium. তাৰমানে আমাৰ যিটো নমিনেল ভেলিউ হৈছে 100 আৰু প্ৰিমিয়াম এমাউণ্টটো হৈছে 10, তো আমাৰ জাৰ্নেল এন্ট্ৰিটো এইটো হ'ব। তো চিকিউৰিটিজ প্ৰিমিয়াম একাউণ্টত আমাৰ অকল প্ৰিমিয়াম পোৰ্শনখিনি তাতে গৈ পেলাই সেভ হ'ব, ঠিক আছে, বা ৰেকৰ্ড কৰোঁতে আমি তেনেকে ৰেকৰ্ড কৰিম। ক্লিয়াৰ? নেক্সট, shares can be forfeited due to, forfeited মানে এইমাত্ৰ আমি কি পঢ়িছিলো? কেনসেল। shares কেতিয়া কেনসেল হয়? যদি কনসেপ্ট মনত আছে তেতিয়াহ'লে আমাৰ জানিম যে শ্বেয়াৰ্ছ আমি ইছ্যু কৰিলো, ইছ্যু কৰাৰ লগে লগে ইদাৰ আমি একেলগে পইচা বিচাৰিব পাৰো, নহলে ভাগ ভাগকে পইচা বিচাৰিব পাৰো। তো একদম ফাৰ্ষ্টতে আমাৰ আহে এপ্লিকেশ্যন মানি, একদম ফাৰ্ষ্টতে আহে এপ্লিকেশ্যন মানি, তাৰে পিছত আহে এলটমেন্ট মানি, তাৰে পিছত আহে আমাৰ কল মানি।
ঠিক আছে, কল মানিটো এটা কলো হ'ব পাৰে, দুটা কলো হ'ব পাৰে, তিনটা মানো হ'ব পাৰে, ডাজন্ট মেটাৰ। তো এপ্লিকেশ্যন মানিটো ইছ্যু কৰাৰ লগে ছাবস্ক্ৰাইব কৰাৰ লগে লগে আমি পাই গলো, এলটমেন্ট মানিও হৈ গল। তো যেতিয়া কিবা কাৰণে কল মানি দিব নোৱাৰে, ঠিক আছে, কোম্পেনীয়ে ফাৰ্ডাৰ নেক্সট এমাউণ্টটো বিচাৰিছে, যিমান কেইটা শ্বেয়াৰ আছে পাব্লিকৰ পৰা সিমানখিনি পইচা বিচাৰিছে, কিন্তু কোম্পেনী পাব্লিকে সেইখিনি পইচা দিব পৰা নাই। চব নহয়, এটা দুটা মানুহে ধৰক দিব পৰা নাই। সেই যিখিনি কল মানি দিব পৰা নাই, কল মানি নিদিয়াৰ কাৰণে শ্বেয়াৰ্ছ খিনি কেনচেল কৰি দিব পাৰে। সেই যিজন মানুহৰ হাতত সেইখিনি শ্বেয়াৰ্ছ আছিলে, ইফ হি কেনট পে দ্য কল মানি, the company has the right to cancel the shares of that person. ঠিক আছে, so ইয়াতে আমাৰ যিকেইটা অপশ্যন আছে, নন পেমেন্ট অফ বেংক লোন অবভিয়াছলি নহয়, কাৰণ বেংক লোনটো হৈ গৈছে আমাৰ লাইবিলিটি এটা, বেংক লোনৰ এইটো ইয়াতে কোনো কুৱেশ্যন নুঠে। ফেইলিয়ৰ টু এটেণ্ড মিটিং, যদিও শ্বেয়াৰ হোল্ডাৰ্ছ অ'নাৰ হয়, সিহঁতৰ মিটিং এটেণ্ড কৰিব লাগে, বাট সেইটোৰ কাৰণে তাৰ শ্বেয়াৰ্ছ ফৰফিট কৰিব নোৱাৰে। ঠিক আছে, আমাৰ কাৰেক্ট অপশ্যনটো হ'ব নন পেমেন্ট অফ কল মানি। ঠিক আছে, চ' এইখিনিলৈকে ক্লিয়াৰ। আমি যিমান কেইটা কুৱেশ্যনছ প্ৰেক্টিচ কৰিলো, মেক্সিমাম এবাৰ আমাৰ পাৰ্টনাৰশ্বিপ আৰু হেৰিৰে আছিলে, কোম্পেনীৰে আছিলে, আৰু একাউণ্টিং ষ্টেণ্ডাৰ্ড কেইটা। ঠিক আছে, তো কোম্পেনী ৰিলেটেড, ডিবেঞ্চাৰ ৰিলেটেড সেইকেইটা ভালকে চাব। তাৰে পিছত পাৰ্টনাৰশ্বিপৰ যিখিনি কনচেপ্ট আছে সেইবিলাক চাব, প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন, ৰিকনষ্টিটিউশ্যন, সেইবিলাক যিমান যিখিনি আছিলে সেই গোটেইখিনি কনচেপ্ট ভালকে চাব, কোম্পেনীৰ খিনিও ভালকে চাব, সৰু সুৰা টপিক, হায়াৰ পাৰ্চেজ ইনষ্টলমেণ্ট সেইখিনিও অলপ চাব। আৰু এই একাউণ্টিং পলিচিজ কেইটা, এই একাউণ্টিং পলিচিজ কেইটা কাইণ্ডলি 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 ভালকে মনত ৰাখিব, কাৰণ ইয়াৰে যিকোনো এটা হলেও আহিবয়ে। ঠিক আছে, বাই এনি মিনছ আহিব, মানে এইটো নকওঁ যে আহিবয়ে, বাট আহাৰ বহুত চান্সেছ আছে। ঠিক আছে, তো আজিৰ ক্লাছটো দি আই হোপ চব হেল্পফুল হৈছে আপোনালোকলে, আৰু আশা কৰো আপোনালোকে প্ৰেক্টিচ কৰক, ভালকে পঢ়া শুনা কৰক, আৰু আপোনালোকৰ ৰিজাল্ট যাতে ভাল হওক। চ' আজিলে ভিডিঅ'টো ইয়াতেই শেষ কৰিছো। থেংক ইউ ছ' মাছ এণ্ড অল দ্য বেষ্ট ফৰ ইয়ৰ এক্সামছ।